কিন্তু এনেকে প্ৰেছ মিট বন্ধ আমাৰ জুবিন দাক নি হত্যা কৰিছে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড কোনো স্বাভাৱিক মৃত্যু নহয় এইটো এটা পৰিকল্পিত হত্যাকাণ্ড গোটেই ৰাইজ ওলাই আহক এই এক পৰ্যায়ত এটা বহিৰাগত বিহাৰী বলিয়াই আজি আমাৰ অসমৰ সম্পদ লুণ্ঠন কৰি খালে জুবিন দাক মাৰি পেলালে নি পেলাই ই জবাব দি হ'ব লাগিব ইয়াক পুলিচে মনা কৰিছে প্ৰশাসনে মনা কৰিছে তথাপিতো আজি প্ৰেছ মিট দি আছে কাৰ সাহস আছে তুমি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক এই সঞ্জীৱ নাৰায়ণক এৰেষ্ট কৰি দেখাওক জুবিন দাক ডাঙৰীয়া যদি ন্যায় নাপায় তেতিয়া আপোনাৰ নিচিনা হাংগু পাংগু মোৰ নিচিনা মানুহে ক'ত ন্যায় পাব জুবিন দাক ডাঙৰীয়া নিচিনা কথাবিলাক তেওঁলোকৰ ঘটনাবিলাক উলট পালট হৈ আছে আমি যিখিনি স্ক্ৰীনশ্বট পাইছো সেইখিনি স্ক্ৰীনশ্বটটো মিছা নাছিলে সেই স্ক্ৰীনশ্বটখিনি চাই প্ৰত্যেকজন মানুহে ক'ব পাৰিব এজন মূৰ্খই গম পাব যে ই অঘটন নহয় ই দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড গতিকে এজন চিজাৰ এটাত থকা এজন যদি শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক তাত যাবলৈ কোনে অনুমতি দিলে আৰু তেওঁলোকৰ সোমাই বাৰ বডিগাৰ্ড নিচিনাকৈ থকা সিদ্ধাৰ্থ শৰ্মাই নকওঁ মুখৰ পৰা বেয়া ভাৱ নল'ব কি কৰিছিলে তাত সিদ্ধাৰ্থ শৰ্মাই কি কৰিছিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব আছিলে জুবিন দাক ডাঙৰীয়াক কি খায় কেতিয়া হাগে কেতিয়া কি কৰে চব দায়িত্ব ল'বলৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো কি কৰি আছিলে আৰু সিদ্ধাৰ্থ শৰ্মা খবৰদাৰ